বাংলাদেশী নেতাৰ ভয়ংকৰ ভাৰত বিৰোধী চক্ৰান্ত উত্তৰ পূবক ভাৰতৰ পৰা দ্বিখণ্ডিত কৰাৰ চাঞ্চল্যকৰ মন্তব্য নৱগঠিত ৰাজনৈতিক দলৰ স্বয়ম্ভূ নেতাৰ বাংলাদেশৰ নেশ্যনেল চিটিজেন পাৰ্টি নামৰ নৱগঠিত দলটোৰ নেতা হাছানাত আব্দুল্লাৰ প্ৰৰোচনামূলক মন্তব্য এখন ৰাজহুৱা সভাত এই বিচ্ছিন্নতাবাদী চক্ৰান্তমূলক মন্তব্য কৰে ৰাজনৈতিক নেতাজনে ঢাকাই ভাৰতৰ শত্ৰুক আশ্ৰয় দিব আৰু তাৰ পিছত ভাৰতৰ সাত ভনীক বিচ্ছিন্ন কৰিম বুলি ভাবুকিসূচক বক্তব্য দলটোৰ নেতাগৰাকীৰ নৱগঠিত দলটোৰ স্বয়ম্ভূ নেতাজনৰ এই বক্তব্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বাংলাদেশী নেতাৰ ভয়ংকৰ ভাৰত বিৰোধী চক্ৰান্ত উত্তৰ পূবক ভাৰতৰ পৰা দ্বিখণ্ডিত কৰাৰ এই চাঞ্চল্যকৰ মন্তব্যৰ পিছতেই পোহৰলৈ আহিছে নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতা হাছনাত আব্দুল্লাই কৰিছে এই প্ৰৰোচনামূলক মন্তব্য স্পষ্ট করে বলে দিতে চাই ভারতের যারা সেপারেটিস্ট আছে বাংলাদেশে আমরা তাদেরকে আশ্রয় প্রশ্রয় দিয়ে যে সেভেন সিস্টার রয়েছে সেটাকে বাংলাদেশ থেকে ভারত থেকে হাবির মৃত্যু নাকি একটি বিচ্ছিন্ন ঘটনা এই স্পাইনলেস মেরুদণ্ডবিহীন ইলেকশন কমিশনার আমরা এমন একটি বিচ্ছিন্ন ঘটনা তোমার সাথে জনগণে নির্বাচন যারা বানচাল করতে চাইছে দেশের পরিবেশকে যারা অস্থিতিশীল করতে চাইছে